Hello everyone, good morning. এটা নতুন দিন আৰম্ভ কৰিছোঁ আজি চাৰ্লছবাৰ্গত। আজি ৰাতিপুৱা ওলাইছোঁ চাৰ্লছবাৰ্গত অলপমান ডে ট্ৰিপ কৰিবৰ কাৰণে। দিনটোত কিমানখিনিলৈকে চাব পাৰোঁ চাই গৈ থাকিম। আৰু আজি বতৰটো ঠাণ্ডা কৰিছে আৰু অলপ দেৰিৰ পিছতো স্ন'ফল হোৱাৰো মানে এলাৰ্ট আহিছে। তাকে কেনেকৈ দিনটো পাৰ হয় ক'ব পৰা নাই। কালি আৰু পৰহিতো বহুত বেছি বৰষুণ আছিলে আৰু কালি বেছি বেয়া আছিলে বতৰ। আৰু তাকে তেন্তে আহক আজি দিনটো আৰম্ভ কৰোঁ। আৰু সেইয়া পাছফালে পাহি আৰু দেউতাক আহি আছে আৰু আমি তেন্তে গৈ থাকোঁ ব'লক। বৰ অদ্ভুত এখন গাড়ী চলে, সেইখন হৈছে বাছো নহয়, এখন ট্ৰামো নহয়, এখন কাৰেণ্টত চলা, এখনক ট্ৰলি বাছ বুলি কয়, মানে ট্ৰাম বাছ বুলি কয়। আমি আহি পালোঁহি এতিয়া মিৰাবেল পেলেচ। বহুত ডাঙৰ এটা পেলেচ হয় আৰু গাৰ্ডেন হয়। ইয়াত দেখিছে গোটেই পাতখিনি ৰঙা হৈ গ'লগৈ, চব ভৰিয়ে গ'লগৈ। হ'লেও যে বহুতখিনি লাগি আছে, ভালেই লাগিছে বাৰু। আৰু কিমান মানুহ আহি আছে ফালৰ পৰা। আৰু তাকে আজি প্ৰথম পইণ্ট এইটো আৰম্ভ কৰিছোঁ আমি, বলক গৈ থাকোঁ। এই মিৰাবেল পেলেচটো আছে অষ্ট্ৰিয়াৰ চাৰ্লছবাৰ্গ নামৰ এখন ঠাইত আৰু এই পেলেচটো নিজৰ নামটো ইউনেস্কো হেৰিটেজ চাইটতো অন্তৰ্ভুক্ত কৰি ৰাখিছে। আপোনালোকে জানেনে এই পেলেচটো কেতিয়া বনোৱা হৈছিলে? 1606 চনত। এই পেলেচটো ফুৰিবৰ কাৰণে ফ্ৰী হয় সকলোৰে কাৰণে, কোনো এণ্ট্ৰি ফিজ নালাগে ইয়াত। এই গছজোপা নিজে পৰিলে নে কাটি পেলাই থৈছে নে? কিবা এটা ধুনীয়া লাগিছে ন? কিবা এটা বেয়াও লাগিছে, গছটো কাটি দিলে যে। পুৰণা মানে বুঢ়া হৈ গ'লেতো মৰিবই ন। আৰু এই সন্মুখৰ বিল্ডিংটো এইটো কেচেল নে কি নে, সেইটো বহুত ধুনীয়া লাগিছে দেখিবলৈ। Let's go. ভিতৰত আহিলোঁ আৰু এইখন সোমাই এখন গাৰ্ডেন পালোঁ। ইয়াতে কিছুমান উইণ্টাৰ ফুল ৰুই থৈছে, কিন্তু বেছিদিন নাই, সেইবোৰো চব বৰফ পৰিলে শেষ হৈ যাব। তাকে ধুনীয়া ভিউ। এইটোতো মানে স্প্ৰিং বা ছামাৰত অহাহেঁতেন বহুত বেছিয়ে ভাল লাগিলেহেঁতেন। কি ধুনীয়া লাগিছে ওপৰখন, চাগে বহুত ধুনীয়া কাম কৰিছে। আৰু কিছুমান বহুত ধুনীয়া ধুনীয়া মূৰ্তিও আছে ইয়াতে। এয়া আপোনালোকে মোৰ সন্মুখত দেখিছেনে? এটা ধুনীয়া মাৰ্বলেৰে নিৰ্মিত চিৰি আছে, ষ্টেয়াৰকেছ আছে, খটখটি আছে। আৰু ইয়াতে এটা এটা সৰু এঞ্জেলৰ বা ল'ৰা ছোৱালীৰ নিচিনা এনেকুৱা মূৰ্তি লাগি আছে। এই চিৰিটোৰ নাম হৈছে এঞ্জেলছ ষ্টেয়াৰকেছ, কাৰণ ইয়াত যিটো সৰু সৰু মূৰ্তি দেখিছে আপোনালোকে, সেই সকলোখিনি বোলে এঞ্জেলৰ এটা এটা ৰূপ। আৰু সিহঁতি বোলে এটা এটা কাহানী কয়। এতিয়া মই সিমানখিনি কাহানী নাজানো বাৰু, মই মাত্ৰ কোৱা শুনিছিলোঁহে। আৰু এই গোটেই চিৰিটো মাৰ্বলেৰে বনোৱা হৈছিলে। আজি ইয়াতো এই হলটো ধুনীয়াকৈ ৰেডি কৰি থৈছে আৰু ইমান ধুনীয়া চাওকচোন, মানে গল্ডেন কালাৰৰ লগত যে ইমান ধুনীয়া লাগিছে। ইয়াত চাগে আজি কিবা কনচাৰ্ট আছে নেকি, সেইকাৰণে দেখিছেনে ইমান ধুনীয়াকৈ মানে চকী পাৰি এইফালে খ্ৰীষ্টমাছ ট্ৰী লগাই চব ৰেডি কৰি থৈ দিছে। এই যে মই কৈছোঁ মিৰাবেল, এই নামটো হৈছে এগৰাকী মাইকী মানুহৰ নাম, যিগৰাকী হৈছে ইটালীৰ পৰা। আৰু তেওঁৰ নামটো দুটা নামেৰে নিৰ্মিত, এটা হৈছে মিৰাবেল আৰু এটা বেলা। মিৰাবেল মানে এডমাইৰেবল আৰু বেলা মানে বিউটিফুল। বৰ ধুনীয়া গাৰ্ডেন, ফুলৰ মানে কালাৰ কম্বিনেশ্যনকেইটা ইমান ধুনীয়া লাগিছে ন? ব্লু কালাৰ লগত একদম অৰেঞ্জ কালাৰ একদম দূৰৰ পৰা, আৰু সেইটো এটা কেচেলৰ লগত কি যে ধুনীয়া লাগিছে ভিউটো। ৱাও, এমেজিং।
ফ্ৰষ্টত তৈ ফুলখিনিও মৰি গ'ল এইখিনিও ধুনীয়া ফুলি আছিলে আমি কালি ইভিনিঙত ফুৰা এই ব্ৰিজখন তলা ব্ৰিজখন আমি আজি আকৌ পালোহি এইফালে পাৰ হৈ যাওঁ এইখন ব্ৰিজেদি পাৰ হৈ যাওঁ মেইনখনে আমি যাম হৌ তাত এতিয়া এইখিনি সেইদিনাখনতো আমি ফুৰিলোৱে বাৰু লগটো এতিয়া আমি যাম হৌটো কেছ ফৰ্টত ইমান ওচৰ নহয় দেই ইমান ওচৰ নহয় গৈ পাৰিবি ন পাহি চাইকেল এখন লৈ ল'ম বেটেৰী লগা ওপৰত পৰা লাইটছ পাম শুনো চব পাম ইয়াতে ৱাও একদম ধুনীয়া ডাঙৰ কাঠৰ একেবাৰে স্কেটচ বৰ্ড বনাই থৈ দিছে এইবোৰ ইয়াত চবেই খেলিব পাৰে ডাঙৰ কাঠৰ আমি এতিয়া ঘূৰি ফুৰিছোঁ ইয়াৰ চালচবাৰ্গৰ মেইন যিটো মাৰ্কেট প্লেচ তাতে ঘূৰি ফুৰিছোঁ মেইন যিটো এৰিয়া আৰু ইয়াতে সেয়া আপোনালোকে দেখিলে ধুনীয়া খ্ৰীষ্টমাছ মাৰ্কেট চলি আছে আৰু লগতে ইয়াতে ওপৰত ধুনীয়া ফৰ্ট এটা আছে তালৈ যাবলৈ বুলি ওলাইছোঁ আৰু এইটো মোৰ পাছফালে দেখিছেনে আপোনালোকে ইমান ডাঙৰ এটা মানে গল্ডেন এটা বল এটা আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ সেয়া মোৰ পিছফালে আছে যিটো ফৰ্ট তাত এইটো এটা ফৰ্ট হয় এইফালে ৰিটাৰ্ণটো যাব তাৰমানে এইটো গোটেইটো শিলেই নেকি বাৰু এটাই শিল নেকি বাৰু এইটো এটাই শিল নে এখন পকা ৱাল তলৰডোখৰ শিল হয় ন মানুহৰ ঘৰেই হয় এইটো এটা দূৰত পাহাৰ সন্মুখৰটো চোৱা একদম সেইটো চাৰ্চ ক'ৰবাত চাৰ্চৰ হেৰি এটা বাজি আছে টিং টং Remember that? Remember they were doing when they're showing us the field. ফৰ্ট আকৌ ফৰ্টৰ ভিতৰতো সৈন্য সামন্ত চব থাকিব ন মানুহ চানুহ থাকিব
এই লিখা আছে নহয় পঢ়ি চোৱা এইফালে লিখিছে পঢ়ি চোৱা সৰু সৰু খিৰিকী এইকেইটা সেইবোৰতো কি হৈছিলে এয়া মোৰ পাছফালে আপোনালোকে এটা বিল্ডিং দেখিছেনে হালধীয়া ৰঙৰ সেই হালধীয়া ৰঙৰ বিল্ডিংটোতে জন্ম হৈছিল মহান মিউজিচিয়ান মোজাৰ্টৰ 1756ত আৰু তেওঁলোকে সেইটো সময়ত আছিলে এই বিল্ডিংটোৰ 3rd ফ্ল'ৰত এতিয়া এই বিল্ডিংটো গোটেই বিল্ডিংটো মানে মোজাৰ্টৰ মেমৰিতে এটা মিউজিয়াম বনাই দিয়া হ'ল 3rd ফ্ল'ৰ পৰা আৰম্ভ কৰি গোটেই ফ্ল'ৰকেইটা এতিয়া মোজাৰ্টৰ মিউজিয়াম হয় ইয়াত তেওঁৰ গোটেই জীৱনৰ যিমানখিনি কাম আছিলে মিউজিকৰ প্ৰতি তেওঁৰ অৱদান আছিলে ইণ্টাৰেষ্ট আছিলে সেই সকলোখিনি ইয়াত শ্ব'কেছ কৰে আৰু 26 বছৰ মোজাৰ্টে বিয়া কৰাইছিলে তেওঁলোকৰ 6টা সন্তান আছিলে কিন্তু তাৰ ভিতৰতে অকল 2টা সন্তানহে জীয়াই আছিলে কিন্তু সেই 2টা সন্তানো পিছলৈ নিসন্তান আছিলে কাৰণে এতিয়া মোজাৰ্টৰ ডাইৰেক্ট মানে কোনো উত্তৰাধিকাৰী নাই আৰু এনেদৰে আমি চাৰ্লছবাৰ্গত এটা দিন ধুনীয়াকৈ অতিবাহিত কৰিলোঁ টাইনিয়েষ্ট ঘৰ দেখিলোঁ নেকি আজি এইটো ইমান সৰু 2টা বিল্ডিঙৰ মাজত লিটাৰেলি মানে একদম চেপ খাই আছে ইমান অকণমানি হাৰ্ডলি 10 ফুটমান হ'বহে নেকি